নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ লৰা ছোৱালী সকলোৱে সিবিটি কম্পিউটাৰ বেসড টেষ্ট মানে কম্পিউটাৰ যেটো এক্সাম আছিল তাৰ ৰিজাল্ট মুকলি কৰিলে যি সকল ক্যান্ডিডেট নেক্সট স্টেপ ফিজিক্যাল মেডিকেল দিবৰ কাৰণে কোৱালিফাই হৈছে তেওঁলোকৰ নাম ইতিমধ্যে আহিলে আপোনালোকে এতিয়াও যদি চেক কৰা নাই মোৰ আগৰ ভিডিও কেইটা চাই লব ডেসক্ৰিপচনতে পাই যাব কেনেদৰে আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব এই ভিডিও কিটা চাই ললে আপোনালোক গোটে কথাখিনি ক্লিয়াৰ হৈ যাব এইটো ভিডিওত যেহেতু এতিয়া বহুত পাস কৰা ক্যান্ডিডেটে হুদি আছে যে আমাৰ ফিজিক্যাল কেতিয়া হ'ব মেডিকেল কেতিয়া হ'ব বা আৰু বহুত এইবাৰ ৰিজাল্টটো খেলিমেলি হৈছে কিছুমান ছোৱালী লৰাৰ লগত নাম আহি গৈছে ছোৱালী যেহেতু জিডিতে পোষ্ট আছে আপোনালোকটো গম পায় ছোৱালী জিডিয়ে পোষ্ট থাকে ওমেন মিলিটাৰী পুলিচ আৰু তাত কোনো ছোৱালী 10 মিনিট পোষ্ট নাথাকে কিহৰ কাৰণে কি কাৰণে খেলিমেলি কৰিলে ইণ্ডিয়ান আৰ্মিয়ে গম নাপাওঁ যেহেতু এবাৰ ৰিজাল্ট বিলাক বহুত খেলিমেলি হৈছে সেই কাৰণে আপোনালোকে ধৈৰ্য ধৰিব লাগিব যদি কোৱালিফাই হৈছে বা নেক্সট স্টেপলৈ যদি নাম আহিছে তেন্তে আপোনালোকৰ যেটো নেক্সট স্টেপ আছে ডকুমেন্ট বনোৱা কামটো ৰেডি কৰি ৰাখক ডকুমেন্টখিনি বনাই আৰু যিখিনি ৰানিং সানি হ'ব ন ডেসক্ৰিপচনতে লৰা ছোৱালী কোড কিমান ৰানিং হ'ব লং জাম্প হাই জাম্প হ'ব গোটেইখিনি ভিডিও পাই যাব সেইখিনি চাই আপুনি সেইমতে ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক মই এতিয়া কৈ দিম এইটো ভিডিওতে কেতিয়া মানে আপোনালোকৰ ফিজিকেল হোৱাৰ চান্স আছে আৰু কি হ'ব এতিয়া যি সকলৰ উল্টা পুল্টাকে ৰিজাল্ট বিলাক আহিলে জিডিত দিছিলে এক্সাম 10 মিনিট আহিলে ছোৱালী জিডি পোষ্ট থাকে এতিয়া 10 মিনিট নাম গুছিল সেই সকলেও কি কৰিব গোটেইখিনি কথা বুজাই দিম ভিডিওটো হেকলৈকে চাব আৰম্ভ কৰাৰ আগতে ভিডিওটো এটা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে আপোনালোকে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব কিয়নো মই যেটো চাকৰি ৰিলেটেড ভিডিও বিলাক দি থাকো ন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ পৰা মোৰ চেনেলটো গ্ৰোথ হৈছিলে অগ্নিবীৰ ৰিলেটেড প্ৰতিটো ভিডিও মই দিবলৈ চেষ্টা কৰিছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব যেতিয়া যি সময়তে এডমিট কাৰ্ড ৰিলিজ কৰে লগালগ মই ভিডিও দি দিম আপোনালোকে নটিফিকেশন পালেহে ভিডিওটো মানে গম পাব নহলে আপোনাৰ ইন্টাৰভিউ পাৰ হৈ যাব আপোনালোকে একো গমেই নাপাব আৰু ডেসক্ৰিপচন যেটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে আৰু টেলিগ্ৰাম চেনেলৰ যেটো লিংক আছে তাত জয়েন হৈ ল'ব বিশেষকৈ ইউটিউবত কেতিয়াবা ভিডিও বিলাক আপলোড দিলেও নটিফিকেশন বিলাক বহুত লেটকে গুচি যায় আপুনি আজি দিয়া ভিডিওটো হলো কাইলৈহে দেখিব পায় যেটো মই লিংক বিলাক ভিডিও দিয়াৰ লগে লগে টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ গ্ৰুপৰ লিংক বিলাক প্ৰভাইড কৰি দিওঁ মানে দি দিওঁ আপোনালোকে তাৰ পৰা লগালগ ভিডিও ইনফৰমেশ্যনখিনি হোৱাটছআপটো সবে চাই থাকে ন তাত পাই হলো তোমালোকৰ ইনফৰমেশ্যন যেটো পাবলগীয়া থাকে না সেইটো মিছ কৰিবলগীয়া নহয় আহক এতিয়া ভিডিওটো প্ৰথম কথাটো বুজাই দিছো যিসকলৰ জিডিত এপ্লাই কৰিছিলে 10 মিনিট নাম আহিলে যিসকল ছোৱালী জিডি পোষ্টে আছিলে 10 মিনিট নাম আহিলে তেওঁলোকে কি কৰিব সেইটো কথা প্ৰথম বুজাই দিছো তাৰপিছত তেতিয়া মানে ফিজিক্যাল হোৱাৰ চান্স আছে ফিজিক্যাল মেডিকেল হোৱাৰ চান্স আছে তাৰ পিছলৈ কমগে প্ৰথম কথা হ'ল জিডিত জানে 45% লাগে প্ৰতিটো সাবজেক্টতে 33 লাগে যদি তোমালোকে বাই চান্স জিডিত এক্সাম দিছিলা 10 মিনিট গুচি আহিলে তেতিয়াতো কোনো টেনচন ল'বলগীয়া নাই তোমালোকে এডমিট কাৰ্ড আহিলে ফিজিক্যাল দিবলৈ যাওঁতে তাত আৰ্মি বিলাকক কৈ দিলে হ'ল যে এনেকুৱা খেলিমেলিকে ৰিজাল্ট আহিলে তেওঁলোকে ডিসিশন কৰি আৰামছে কোৱালিফাই হৈ যাব কিন্তু কিছুমানে 10 মিনিট এপ্লাই কৰিছিল কিন্তু নামটো আহিলে জিডিত যদি তোমালোকৰ ফিজিক্যাল দিবলৈ নাম আহি যায় এডমিট কাৰ্ড তেতিয়া তাত এটা প্ৰবলেমে দেখা দিব পাৰে যেহেতু জিডিত 45%তকৈ ওপৰত হ'ব লাগে আৰু 33 প্ৰতিটো সাবজেক্টতকৈ ওপৰত পাব লাগে তে তোমালোকৰ যদি জিডিতে আহি গ'ল নামটো তোমালোকে তাত গৈ পানি ৰানিং মৰাৰ পিছত বা ডকুমেন্ট চাওঁতে কিন্তু কথাখিনি ক'ব লাগিব যদি তোমালোকে হেভাগে ফিজিক্যাল দি দিয়া ইনি দূৰাও হ'বলগীয়া হৈ যাব পাৰে যেহেতু তেওঁলোকে হেবিলাক ভালকে মাথা মাৰি নাথাকে ন তোমালোকে গম পাবা তোমালোকৰ নিজৰ প্ৰবলেমটো তেতিয়া তাত ধুনীয়া খুলিকে ভয় কৰিলে নহ'ব আৰ্মি বিলাক দেখি ধুনীয়া কথাটো বুজাই দিবা আৰু যিসকল ছোৱালী লৰাৰ লগত নাম গুছিল তেওঁলোকক অকমান অসুবিধা হ'ব পাৰে হ'লেও যেটো এডমিট কাৰ্ড যতে ভেনু যেটো টাইমত মতা থাকে তাতে তোমালোকে যাবা গোটেইখিনি কথা বুজাই দিবা তাত কৈ দিবা তেতিয়া তোমালোকৰ কিবা এটা ডিসিশন আৰ্মিয়ে কৰি দিব এইখিনিয়ে মই তোমালোকক সমাধান দিলো হেতু সমস্যাৰ পৰা এটা নেক্সট আহিলে ফিজিক্যাল কেতিয়া হ'ব মই যেটো নিজে ইণ্ডিয়ান আৰ্মি 3 বাৰকে ৰানিং মেডিকেল কোৱালিফাই কৰিছিল তেতিয়া অগ্নিবীৰ নাছিলে ডাইৰেক্ট ওপেন ৰিলি আছিল ইণ্ডিয়ান আৰ্মি তেতিয়া আমাৰ কি হৈছিল প্ৰথমে হৈছিল ফিজিক্যাল ৰানিং তা পিছদিনা লগালগ আপোনাৰ যিদিনা ৰানিং পাছ কৰি সিদিনা কয় ৰানিং মেডিকেলৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ যায় বা পিছদিনা হৈ যায় একেদিনা লগালগ মেডিকেল ৰানিং হৈ গৈছিল যিখিনি পাছ কৰিলে আৰু তাৰপিছত এক্সামটো এমাহ মানৰ পিছত হৈছিল অফলাইনত হৈছিল তেতিয়া অফলাইনৰ এক্সাম হওঁতে প্ৰায় 7 দিন এক্সাম হৈ যোৱাৰ পৰা 7 পৰা 10 দিনৰ ভিতৰত ৰিজাল্ট দি দিয়ে আৰু 15 দিনৰ ভিতৰত জয়নিং কৰিবলৈ মাতি দিয়ে এপইন্টমেন্ট ঘৰ দি দিয়ে মানে যিসকল পাছ কৰিলে এয়াৰো বিলাকত মাতে হেডকোৱাৰ্টাৰ বিলাকত গৈ এপইন্টমেন্ট লৈ আহিব লাগে এতিয়া যেহেতু আৰ্মি গোটে সিস্টেমটোৱে হলনি হৈ গ'ল প্ৰথমতে সিবিটি এক্সাম হয় তাৰ পিছতহে ফিজিক্যাল মেডিকেললৈ লিষ্ট আহে যিসকল ক্যান্ডিডেট পাছ কৰে তেওঁলোকেহে
ফিজিকেল মেডিকেল দিবলৈ সুবিধা পায় সেইবাবে এতিয়া একৰ্ডিং টু আগৰ মতে ক'বলৈ হ'লে আমি যেতিয়া ওপেন লিষ্ট তেতিয়া মতে দিলে এসপ্তাহৰ ভিতৰত ফিজিকেলৰ এডমিট কাৰ্ড আহিব লাগে বা ফিজিকেলৰ এডমিট কাৰ্ড না আহিব লাগে 10-15 দিনৰ ভিতৰত ষ্টাৰ্টিং ফিজিকেলটো হ'ব লাগে এতিয়া যেহেতু গোটেই পৰ্যায়টোৱে খেলিমেলি হৈ গ'ল এতিয়া ক'ব পৰা নাযায় এতিয়া এটাই উপায় আছে জইন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটটো যেতিয়াই মন যায় তেতিয়াই খুচৰি থাকিব লাগিব যিকোনো সময়তে আহি যাব পাৰে মই গ্ৰুপবিলাকত দুইটা এডমিট কাৰ্ডো পাইছোঁ সঁচাই নে মিছা নাজানো বাহিৰৰ কিছুমানৰ এডমিট কাৰ্ড অহা দেখাই আছে কিন্তু মই নিজে যেহেতু প্ৰমাণ পোৱা নাই সেইকাৰণে 100% আহিছে বুলি ক'ব নোৱাৰোঁ তোমালোকৰ এটাই উপায় আছে এতিয়া মুঠতে এনি টাইম যেতিয়াই মন যায় তেতিয়াই 1 ঘণ্টা মূৰে মূৰে তোমালোকে জইন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব লাগিব তাতে যিকোনো সময়তে ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিচ আহি যাব পাৰে এডমিট কাৰ্ড আহি যাব পাৰে আৰু যিসকলে মোক কমেণ্ট কৰি আছিলা কেতিয়াকৈ ফিজিকেল হ'ব কেতিয়াকৈ মেডিকেল হ'ব কেতিয়া কি হ'ব খালি এতিয়া প্ৰেক্টিচটো ভালদৰে কৰা এক্সামটো তেনে যদি কোৱালিফাই হ'লা ৰানিং ফিজিকেলত যদি 100ৰ ভিতৰত 100 মাৰ্ক পাবলৈ সক্ষম হয় তেতিয়া অগ্নিবিদ চাকৰি পোৱাত ল'ৰা ছোৱালী কোনো কাকো ৰখাবলৈ কাৰো অকাত নাই ভালদৰে খালি এক্সেলেণ্ট মাৰিব লাগিব ফিজিকেল সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবা ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু বহুত কষ্টকৈ গৰমত ফেনখনো লগোৱা নাই আৱাজটো বেয়া আহে কাৰণে আৰু মহ মানে এনেকুৱা মহ ওলাইছে তথাপিতো হাতবোৰ খজুৱাই আছোঁ ইফালে দেখিছে আপডেটটো দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'খিনি কণ্টিনিউ দিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ